হাই নমস্কাৰ, মোৰ নামটো নিশিৰাজ এ বৰুৱা। মই হোমষ্টে বাই দ্য টি গাৰ্ডেন ডিব্ৰুগড়ৰ অ'নাৰ হয়। এই হোমষ্টেটো প্ৰায় 8-9 বছৰ আগতে আমি খোলা ডিব্ৰুগড়তে, সেউজপুৰত আছে। এই হোমষ্টেটোৰ বিষয়ে বহুতে জানে, বহুতে নাজানে, বহুত আহিছে, থাকিছে, এনজয় কৰিছে, এক্সপিৰিয়েঞ্চ কৰিছে আমাৰ হোমষ্টেটো, কিন্তু বহুতে এতিয়ালৈকে নাজানে। গতিকে তেওঁলোক যোনবোৰ নাজানে তেওঁলোকৰ কাৰণে অকণমান মই ইন্ট্ৰডাকশ্যন এটা দিব বিচাৰিছোঁ। লগতে বিকজ হোমষ্টে ইজ অলৱেজ ৰিলেটেড টু দ্য অ'নাৰ, দ্য পাৰ্চনেলিটি অফ দ্য হোমষ্টে ইজ ডিচাইডেড বাই দ্য অ'নাৰ। চ' সেইকাৰণে অ'নাৰজনৰ বিষয়ে অকণমান যিজনে হোষ্ট বুলি কয় তেওঁৰ বিষয়ে অকণমান জানিলে আপোনাৰ ইজি হ'ব টু আণ্ডাৰষ্টেণ্ড দ্য হোমষ্টে, এইটো আমাৰ হোমষ্টেটোৰ বিষয়ে। চ' মোৰ এজ আই ছেড, মোৰ নামটো নিশিৰাজ। মই ডিব্ৰুগড়তে পঢ়িছিলোঁ, ক্লাছ ডন বস্কো, তাৰপিছত কানৈ কলেজৰ পৰা আৰ্টছত পাছ কৰিছিলোঁ। তাৰপিছত আই গট আ চান্স টু বি ষ্টাডি ইন দিল্লী ইউনিভাৰ্চিটি। গতিকে তেতিয়া ৰামজেছ কলেজত জইন কৰিলোঁ এজ এ ইংলিছ অনাৰ ষ্টুডেণ্ট, এণ্ড দেন লেটাৰ আই ডিড মাই মাষ্টাৰ্ছ দিল্লী ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত পঢ়া শুনা কমপ্লিট কৰি পেলাই আই জইন দ্য নিউজ পেপাৰ ইণ্ডাষ্ট্ৰি। আই ৱান্টেড টু বি এ জাৰ্নেলিষ্ট। গতিকে ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্তান টাইমছ, ইণ্ডিয়া টুডে, এইবোৰত মই কাম কৰি আছিলোঁ। ফেশ্বন মেগাজিন লাইক হাৰ্পাৰ্ছ বাজাৰ, এয়াৰ ইণ্ডিয়াজ ইন ফ্লাইট মেগাজিন কল এয়াৰ ইণ্ডিয়া মেগাজিন, এইবোৰত মই কাম কৰিছিলোঁ এজ এ লাইফষ্টাইল জাৰ্নেলিষ্ট, as an editor, and also as a travel writer. So I've been doing that for several years. আমাৰ কামটো হৈছে অকণমান ইণ্টাৰেষ্টিং আছিলে, বহুত কালাৰফুল কাম কৰি আছিলোঁ। লাইফষ্টাইল মানে কি হৈছে, লাইফষ্টাইলৰ আণ্ডাৰত বহুত বস্তু পৰি যায়। তাত নাইট লাইফৰ পৰা আদি কৰি মিউজিক, বলিউড, ৰেষ্টুৰেণ্ট ৰিভিউজ, চব বস্তু আহি যায়। কালচাৰ, এডভেঞ্চাৰ স্পৰ্টছ, গল্ফ, ফৰ্মুলা 1 ৰেচিং, চব বস্তু আহি যায়। বহুত বস্তু সোমাই থাকে লাইফষ্টাইলৰ ভিতৰত। চ' আমি সেই বস্তুবোৰৰ ওপৰত ৰিপৰ্টিং কৰিছিলোঁ, ষ্টৰি লিখিছিলোঁ তাৰ ওপৰত। তাৰপিছত মই অলছো ট্ৰেভেল ৰাইটাৰ হিচাপে জইন কৰিছিলোঁ। সেইকাৰণে ট্ৰেভেলৰ ওপৰতো মই খুব লিখি কৰিছিলোঁ এই পেপাৰবোৰত, আৰু প্লাছ অলছো নেশ্যনেল জিঅ'গ্ৰাফিক বা কণ্ডে নাষ্ট ট্ৰেভেলাৰ বা লোনলি প্লেনেট, এইবোৰৰ কাৰণেও বহুত লিখিছিলোঁ এটা সময়ত। চ' সেইকাৰণে এই ট্ৰেভেলৰ ওপৰত লিখাৰ কাৰণে আমি প্ৰায় বাহিৰত যাব লগা হৈছিলে, ইণ্ডিয়াৰ বাহিৰত। আমাক মানে বেলেগ বেলেগ দেশবোৰে মাতে, কিছুমান স্পেচিয়েল জাৰ্নেলিষ্ট কিছুমানক মাতি পেলাই তেওঁলোকৰ কাণ্ট্ৰিখন দেখুৱায়। তাৰপিছত আমি ঘূৰি আহি পেলাই আমি ভাল ভাল ষ্টৰি লিখোঁ, এইখন জেগা এনেকুৱা, এইখন জেগা এনেকুৱা, যাতে ইণ্ডিয়াৰ মানুহবোৰে ইণ্টাৰেষ্টেড হৈ যাবৰ কাৰণে আৰু তেওঁলোকে ট্ৰেভেল কৰে। বেচিকেলি প্ৰমোশ্যন চৰ্ট অফ থিং ফৰ দোজ কাণ্ট্ৰিজ ডেট ইনভাইটেড আছ। সেইকাৰণে আমি প্ৰায় 54-55খনমান কাণ্ট্ৰি মই ফুৰিলোঁ, মানে কামৰ সংক্ৰান্ততে। তাৰপিছত আহি পেলাই ষ্টৰি লিখোঁ বেলেগ বেলেগ পেপাৰ্ছ বা মেগাজিন য'তে আছিলোঁ সেই সময়ত। তাৰপিছত মোৰ কামটো এইটোও হৈছে যে বহুত বলিউড চেলিব্ৰিটিজবোৰক লগ কৰি থাকিব লাগে, যেনেকৈ ঐশ্বৰ্যা ৰায় কওক, ছালমান খান কওক বা অক্ষয় কুমাৰ, এইবোৰ আমি চব মানে প্ৰায় খুব লগ হোৱা হয় কামৰ সংক্ৰান্তত। ইণ্টাৰভিউ ল'ব লাগে। ইভেন বলিউড ইণ্টাৰনেশ্যনেল চেলিব্ৰিটিজ লাইক ৰিচাৰ্ড গেয়াৰ বা পিয়াৰ্ছ ব্ৰছনান, জেমছ বণ্ড যোনে প্লে' কৰিছিলে, বা ব্ৰায়ান এডামছ, তেওঁলোক এনেকুৱা, ৰড ষ্টিৱাৰ্ট, ক্লিফ ৰিচাৰ্ড, বহুত চেলিব্ৰিটিজ যিবোৰ দিল্লীলৈ আহিছিলে তেওঁলোককো আমি প্ৰায় লগ কৰিব লাগে। ইণ্টাৰভিউৰ কাৰণে আমি প্ৰায় লগ পাইছোঁ এইবোৰ মানুহক। পলিটিচিয়ানছ কওক, ডিপ্ল'মেটছ কওক, ফেশ্বন ডিজাইনাৰ্ছ, মিউজিচিয়ানছ, বহুত মানুহবোৰৰ লগত আমাৰ ডেইলি বেচিছত আমাৰ সম্পৰ্ক আছিলে। ইনফেক্ট পাকিস্তানী ছিংগাৰ আতিফ আসলাম, আমাৰ দিল্লী চিত্তৰঞ্জন CR পাৰ্কৰ যিটো মোৰ ঘৰ আছিল তাতে আতিফ আসলামো আহিছে। জেথ্ৰ' টালৰ লিড ভোকেলিষ্ট আইন এণ্ডাৰছন, তেওঁ আহিছে। তাৰপিছত নেহা ধুপিয়া, আমাৰ বলিউড এক্ট্ৰেছ, ইনফেক্ট শ্বি ইজ অলছ' কাম টু মাই হাউচ। তো তেনেকুৱা সেইবোৰৰ লগত জড়িত হৈ আছিলোঁ এটা সময়ত। এনজয় কৰিছিলোঁ বিকজ দেট টাইম আমি সৰু আছিলোঁ, য়াংষ্টাৰ্ছ আছিলোঁ আৰু তেতিয়া। চ' উই এনজয়ড ডেট ফেজ। তাৰপিছত 17 বছৰমান কাম কৰাৰ পিছত দেন টুৱাৰ্ডছ দ্য এণ্ড অফ মাই কেৰিয়াৰ মই এটা কনচেপ্ট এটা ভাবিলোঁ যে একচুৱেলি এজন ফ্ৰেণ্ডৰ মানে ঘৰ এটা আছিলে, বাংলো এটা আছিলে নয়দাত। সেই বাংলোটো মানে খালী পৰি আছিলে। চ' আই থট মে বি উই শ্বুড ডু ছামথিং এবাউট ইট ইনষ্টেড অফ জাষ্ট ৱেষ্টিং ডেট হাউচ। খালী পৰি আছে, তাক মই মানে মোৰ ফ্ৰেণ্ডৰ লগত কথা পাতিলোঁ যে লেটছ টাৰ্ণ দিছ ইন টু ছামথিং লাইক এয়াৰবিএনবি। চ' এয়াৰবিএনবিটো বহুতে জানে, বাট বহুতে নাজানে। যিখন নাজানে তাৰ কাৰণে কৈছোঁ, এয়াৰবিএনবি ইজ এ কনচেপ্ট ৱে ষ্টাৰ্টেড ইন নেদাৰলেণ্ডছ। তাত মানে কি হয়, এখন ঘৰৰ এটা পাৰ্ট বা এটা ৰুম যদি খালী আছে আপোনাৰ, সেই খালী ৰুমটো আপুনি কাৰোবাক বাহিৰৰ গেষ্টৰ কাৰণে আপুনি লেট আউট কৰিব পাৰে ফৰ এ ডে অৰ 2 অৰ এ মান্থ অৰ হোৱাট এভাৰ দ্য ৱে ইট ইজ। তেনেকৈ আমি সেইকাৰণে এয়াৰবিএনবিত
আমি আমাৰ যিটো ঘৰ আছিলে সেইটো ঘৰ লিষ্টেড কৰিলোঁ, এয়াৰবিএনবি লিষ্ট কৰিলোঁ। কৰাৰ পিছত দেখিলোঁ খুব মানুহ অহা যোৱা আৰম্ভ কৰিলে, অনলাইন বুকিং হৈ থাকে, বাহিৰৰ পৰা আহে খুব। আৰু নয়ডা বিং এ IT হাব, তাৰ কাৰণে বহুত IT মানুহবোৰ আহে, প্ৰফেচনেলছবোৰ ফ্ৰম বেংগলোৰ বা লণ্ডন বা US বা বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা আহে আৰু আহি পেলাই আমাৰ তাত থাকি পেলাই দে কাম এজ গেষ্ট, বাট এট দ্য এণ্ড উই বিকাম ফ্ৰেণ্ডছ। প্ৰায় মানে একেলগে গোট খোৱা হয়, বহা হয় আবেলি সময়ত, একেলগে নতুন নতুন মানুহ লগ পাই থাকোঁ সদায়। চ' ইট ৱাজ কুৱাইট ফান। ইট ৱাজ নট জাষ্ট এবাউট মেকিং মানি, ইটছ অলছ' এবাউট মেকিং ফ্ৰেণ্ডছ। সেইকাৰণে কুৱাইট এনজয় কৰিছিলোঁ। বাট আফটাৰ ডেট হোৱাট হেপেণ্ড ৱাজ, দিল্লীও মানে বহুত প্ৰায় 30 years থকাৰ পিছত মোৰ আমনি লগা হ'ল। দিল্লীখন মানে ইটছ গেটিং টু ক্ৰাউডেড, টু মাছ অফ ট্ৰাফিক। এটা জেগাৰ পৰা এটা জেগালৈ যাবলৈ বহুত টাইম লাগে। চ' কষ্ট পাইছিলোঁ অকণমান। তাৰপিছত ভাবিলোঁ অ'কে, লেটছ জাষ্ট চাক মাই জব এণ্ড মুভ টু গোৱা, বিকজ আমাৰ homestay to doing pretty well and all, so I was making enough money. So I thought, okay, let me go to Goa and start something new there. তাতো আমি দুটা হোমষ্টে খুলিলোঁ, মই তাত 3 বছৰমান থাকিলোঁ। দিজ হোমষ্টেজ আৰ ষ্টিল ৰানিং। গোৱাত যিকেইটা আছে এতিয়া চলি আছে, গোৱাত যাব লাগিলে ক'ব মোক। তাৰপিছত কি হ'ল, মোৰ মা মানে অকলে অকলে আছিলে ডিব্ৰুগড়ত। শ্বি ইজ লাইক 77 নাও। তো অকলে অকলে থাকি আছিলে। মই ভাবিলোঁ অ'কে, শ্বি ইজ গেটিং অল্ডাৰ, আই শ্বুড বি বেক হোম। সেইকাৰণে মই প্ৰায় 3.5-4 বছৰ আগতে আই পাৰ্মানেণ্টলি শ্বিফটেড মাই বেছ টু ডিব্ৰুগড়। ডিব্ৰুগড়ত অহাৰ পিছতে আমি ওপৰত আমাৰ যিটো পেৰেণ্টেল হাউচ আছে তাৰ ওপৰতে মই কেইটামান ৰুম বনালোঁ আৰু তেনেকেই আমাৰ হোমষ্টেটো ষ্টাৰ্ট হ'ল। ফাৰ্ষ্ট অফ অল আমাৰ বহুতে সোধে আমাৰ হোমষ্টেটো একচুৱেলি থিমেটিক হয়, ইটছ বেছড অন ডিফাৰেণ্ট কালাৰ্ছ। চ' আমাৰ ইয়াত মানে কি ব্লেক ৰুম, হোৱাইট ৰুম, গ'ল্ড ৰুম, ব্লু ৰুম তেনেকৈ আছে মানে। চ' এই বহুতে সোধে মোৰ এই কনচেপ্টটো কেনেকৈ আহিলে মানে। চ' টু টেল ইউ এবাউট ডেট, এবাৰ কামৰ সংক্ৰান্ততে যেতিয়া মই বুদাপেষ্টলৈ গৈছিলোঁ, বুদাপেষ্ট হাংগেৰীৰ যিখন কেপিটেল, তাত মানে এখন হোটেলত আছিলোঁ, যিখন হোটেলৰ যিটো ৰুম আছিলে সেইটো কমপ্লিটলি হোৱাইট, মানে অল হোৱাইট, ইটছ এ ফেৰী টেইল হোৱাইট আৰু। তো সেই তাত থাকি পেলাই এটা বেলেগ এটা মজা পালোঁ। তাত মানে ইটছ লাইক এ ভেৰি প্ৰিষ্টিন, ভেৰি কুৱাইট, ভেৰি বিউটিফুল, পজিটিভ এনাৰ্জি, এটা নাইচ ভাইব্ৰেশ্যনছ এটা আছিলে সেই ৰুমটোত। চ' আই থট অ'কে, লেট মি ডু দিছ থিং হিয়ৰ ইন ডিব্ৰুগড়। যেতিয়া আহিলোঁ, আহি পেলাই প্ৰথম ৰুমটো মই কাৰণে হোৱাইট ৰুম এটা বনাই দিলোঁ। চ' এভৰিথিং ইজ হোৱাইট ইন দেয়াৰ, কাৰ্টেন্স, চেণ্ডেলছ, টাৱেলছ, এভৰিথিং ইজ দেয়াৰ, এভৰিথিং ইজ হোৱাট এভাৰ ইজ দেয়াৰ ইজ হোৱাইট। চ' মানে ডেজেলছ ইউ উইথ দ্য হোৱাইটনেছ অফ দ্য ৰুম। তো সেই হোৱাইট ৰুমটো বনালোঁ। তাৰপিছত নেক্সট ৰুমটো যিটো বনাব লাগিছে, এতিয়া কি কালাৰ দিওঁ, সেইটোকো কিবা বেলেগ এটা কালাৰ দি দিওঁ। চ' উই মেড দিছ ব্লেক ৰুম এণ্ড লাহে ধীৰে উই মেড দ্য গ্ৰীণ ৰুম। চ' এটা ৰুমৰ পৰা এটা ৰুম এনেকৈ কালাৰ কনচেপ্টত গৈ নাও উই হেভ চাম 8 rooms উইথ 8 different কালাৰ্ছ। চ' এই চবেই বহুত মানুহ যিবোৰ আহি থাকে আমাৰ ইয়াত, আজি বোলে এইবাৰ আহিলে বোলে ব্লু ৰুমত থাকিলে, নেক্সট বাৰ আহিলে বোলে গ্ৰীণ ৰুমত থাকিলে, তেনেকৈ মানুহবোৰে মানে ফোন কৰি আমাক কয় আৰু কি বোলে বুকিং কৰে তেনেকৈ, দাদা আজি এইবাৰ এইটো ৰুম দিব দেই, বা উই এভাৰ কামছ আই ৱান্ট টু ষ্টে ইন দ্য গ্ৰীণ। আৰু চবৰে এটা ফেভৰেট ৰুম থাকে, জেনেৰেলি আপোনাৰ ফেভৰেট কালাৰটো কি। চ' একৰ্ডিং টু ইয়াৰ ফেভৰেট কালাৰ ইউ কেন চুজ ওৱান অফ দ'জ ৰুমছ। 8টা কালাৰ আছে, ইনক্লুডিং এ গ'ল্ড ৰুম ইফ ইউ লাইক, lot of extravagance if you like the royal life. তো এটা গ'ল্ড ৰুমো আছে উইথ প্ৰাইভেট পুল এণ্ড অল ডেট। যি হওক, সেই হোমষ্টেটোত এনেকৈ আমাৰ ডিজাইন কনচেপ্টটো ষ্টাৰ্ট কৰিলে। এণ্ড যিহেতু মই ডিজাইন কৰি ভাল পাওঁ, ইটছ লাইক ইণ্টেৰিয়ৰ ডিজাইন ইজ একচুৱেলি মাই হবি। মোৰ যিটো দিল্লীত ঘৰ আছে চিত্তৰঞ্জন পাৰ্কত, সেইটো মানে বৰ ধুনীয়াকৈ বনাইছিলোঁ, যাৰ কাৰণে মেগাজিন এইবোৰ আছে নহয়, লাইফষ্টাইল মেগাজিনছ বা সেইবোৰত মানে আমাৰ ফটো চটো খুব ওলাই থাকে আগতে, খুব আহি পেলাই মানে দে ৱান্ট টু টক এবাউট এ বিউটিফুল হাউচ। চ' সেইকাৰণে প্ৰায় ওলাই থাকে মেগাজিনবোৰত। তো ইয়াতো আহি পেলাই ডিব্ৰুগড়ত তেনেকৈ ডিজাইন কৰিলোঁ ঘৰটো। কিন্তু ডিব্ৰুগড়ত প্ৰব্লেমটো হৈছিলে কি, ইয়াতো এটা স্কিল মেন পাৱাৰ নাপায়। ছেকেণ্ডলি বহুত বস্তুৰ অভাৱ ইয়াত, মানে ইউ ডোণ্ট গেট লট অফ ইণ্টাৰেষ্টিং থিংছ ইন টাৰ্মছ অফ হোম ডেকৰ, যিবোৰ দিল্লী বা বম্বেত পায়। গতিকে ইয়াত আমি কি কৰিব লগা হ'ল, ইম্প্ৰভাইজ, মানে যি বস্তু আছে সেইটোকে মানে আমি কিবা এটা বেলেগ এটা ৰূপ দি পেলাই, বেলেগ এটা ডিজাইন দি পেলাই কাম কৰিব আৰম্ভ কৰিলোঁ। ইট ৱাজ এ হাৰ্ড টাইম। কাৰ্পেণ্টাৰটোক বুজোৱাটো বহুত কঠিন আছিলে, কিন্তু মানে বহুত লাগিল ফাইনেলি কামটো মানে এভৰিথিং কেম টুগেডাৰ ইন ওৱান প্লেচ। চ' আমাৰ আইডিয়াটো তেনেকেই হ'ল আৰু। তাৰপিছত এতিয়া হোমষ্টেটো অভিয়াছলি বহুতে জানে, কিন্তু বহুতেও নাজানে। চ' আই কিপ নিডিং প্ৰমোশ্যনছ অল দ্য টাইম। এতিয়াতো বহুত হোমষ্টে হ'ল ডিব্ৰুগড়ত, আৰু মষ্ট অফ দিছ হোমষ্টেজ একচুৱেলি আৰ ডাইৰেক্টলি কপিড ফ্ৰম মাই হোমষ্টে। আমাৰ ইয়াৰ পৰাই তেওঁলোকে মোক দেখিয়ে ব্লেক ৰুম, হোৱাইট ৰুম, গ্ৰীণ ৰুম কৰি বেলেগ বেলেগ মানুহে
ডিব্ৰুগড়ত খুলিছে এতিয়া বাট দেন অফক'ৰ্ছ উই আৰ দ্য অৰিজিনেল উইল অলৱেজ বি অৰিজিনেল আৰু ইমিটেশ্যন ইজ দ্য বেষ্ট ফৰ্ম অফ ফ্লেটাৰী বুলি কয় যে সেইকাৰণে আই এম হেপী ডেট দে আৰ ডুইং ইট অল বাট দ্য পইণ্ট ইজ ডেট এতিয়া মই ভাবোঁ যে ইয়েছ হোমষ্টেটো সদায় ইভলভ হৈ গৈ আছে আৰু নতুন নতুন সদায় আইডিয়াজ আহে ডিজাইনছ আহে ইনক্লুডিং আৰ ষ্টাফ এভৰিবডি ইজ ভেৰি ভেৰি ক্ৰিয়েটিভ চ' দে অল কিপ ডুইং ইণ্টাৰেষ্টিং থিংছ অল দ্য টাইম মই এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকক মানে জনাব বিচাৰিছোঁ যে এইটো হোমষ্টেটোৰ কথা প্লাছ আই ৱান্ট টু ইনভাইট ইউ আপোনালোকক নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ আহক আমাৰ হোমষ্টেটোলৈ চাওক থাকক এক্সপিৰিয়েঞ্চ কৰক ইটছ এ ডিফাৰেণ্ট ভাইভ হিয়ৰ ভেৰি চিল্ড আউট ভেৰি বহেমিয়ান ভেৰি বিন্দাছ ইটছ লাইক দ্য ভাইবছ হিয়ৰ আৰু আবেলি সময় থাকিলে মোৰ লগত লগ কৰিব উই এনজয় চাহ একাপ খাম আপোনাক সেৱা কৰিবলৈ আমাক এটা চান্স দিয়ক আপোনাক ভালকৈ ৰাখিম ধুনীয়াকৈ ৰাখিম আৰু কথা পাতিম গছিপ কৰিম অল দিছ থিংছ ইফ ইউ প্লে দ্য গিটাৰ অৰ ছিং এ চং ডেটছ নাথিং লাইক ইট চ' প্ৰায় এনেকুৱা হৈ থাকে আমাৰ ইয়াতে মানে চাম য়াং পিপল কাম এণ্ড দে উইল এনজয় over a bonfire or we sit down and enjoy. This is like a very homely atmosphere, but we become friends and it's very friendly vibes in the house, you know. So I take it there's a constant buzz in the house, which is very, very, I think I like it. I like being in here. মই একচুৱেলি আই এম নট এ স্মল টাউন বয় মই ইমান বছৰ বাহিৰত থকাৰ পিছত ডিব্ৰুগড়লৈ আহি একচুৱেলি মোক খুব ভাল লাগিছে কাৰণ এভৰিথিং ইজ ভেৰি নিয়াৰ বাই এয়াৰপৰ্টটো ওচৰতে পোষ্ট অফিচ যাওক বা বেংক যাওক চব এভৰিথিং ইজ উইদিন 15 মিনিটছ ভিতৰত চব বস্তু পাই যায় চ' দেটছ এ ভেৰি হেল্পফুল থিং প্লাছ ইয়াত ইমান গাড়ী চলাবলৈ দৰকাৰ নাই ট্ৰেফিক নাই আৰু আমাৰ যিটো হোমষ্টে আছে বাগানৰ সন্মুখতে গতিকে ইটছ ভেৰি ভেৰি কোৱাইট অলছ' ভেৰি ভেৰি গ্ৰীণ অলছ' ইয়াত পলিউশ্যনটো নাই আই এম ব্ৰিডিং ফ্ৰেছ এয়াৰ চ' আই এম এনজয়িং মাই ষ্টে ইন ডিব্ৰুগড় আৰু যেতিয়াই চান্স পাওঁ এভৰি 2-3 মান্থছ আই লাইক টু ট্ৰেভেল চ' গুচি যাওঁ ক'ৰবাত ৰিচেণ্টলি আই জাষ্ট কাম বেক ফ্ৰম টকিঅ' আই স্পেণ্ড এবাউট 20 days there চ' তেনেকৈ লাইফটো চলি আছে আৰু মোৰো বহুত চিনাকি হৈছে ডিব্ৰুগড়ৰ লোকেল মানুহ বাহিৰৰ মানুহ ইয়াতে বহি বহি গোটেই পৃথিৱীখনৰ মানুহ আহে ফৰেনাৰ্ছবোৰ বহুত আহে চ' মই ইয়াত বহি বহি চবৰ লগত আড্ডা মাৰি থাকোঁ কথা পাতি থাকোঁ জানিব বিচাৰোঁ তেওঁলোকৰ লাইফৰ বিষয়ে বহুত কথা শিকা হয় তেনেকৈ চ' এভৰিবডি চবৰে কিবা এটা শিকিবলৈ চবৰ পৰাই কিবা এটা নহয় কিবা এটাটো পায় বহুত কিছুমান মানুহ আহে দে আৰ লাইক ৰিয়েলি কেৰেক্টাৰ্ছ ভেৰি কালাৰফুল কেৰেক্টাৰ্ছ সিহঁতৰ লগতো লগ পাই খুব ভাল লাগে চ' ডেট ইজ দ্য হোল থিং আমি কিবা কিবি কৰি থাকিম আহিব আপোনালোকে মোৰ লগত চাহকাপ খাব চ' টেক কেয়াৰ আশা কৰিছোঁ আপোনাক দেখা পাম গিভ মি এ চান্স টু হোষ্ট ইউ গাইজ অলৰাইট টেক কেয়াৰ গুড নাইট